গুৰেশ্বৰৰ গুৰমু চন্দামাৰীত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ শুভ উদ্বোধন ধৰ্মীয় ৰীতি নীতি পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে শুভ উদ্বোধন কৰে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰটোৰ আয়তীৰ নাম প্ৰসংগ হোমযজ্ঞ পতাকা উত্তোলন আদি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত হয় অনুষ্ঠানত বিটিচি প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী গুৰেশ্বৰ মণ্ডল বিজেপিৰ সভাপতি সমৰেন্দ্ৰ শৰ্মা বিজেপি নেতা দেৰ হাছান আৰ্জাৰী আৰু প্ৰাগ নিউজৰ সাংবাদিক ৰঞ্জিত ৰাজবংশী উপস্থিত থাকে উল্লেখ্য যে ৰাইজৰ দান বৰঙণিৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে মন্দিৰটো ইপিনে নিশা উৰ্বশী ৰাজবংশী আৰু নিশামণি হালৈৰ ছোৱালী নাগাৰা নাম প্ৰদৰ্শনেৰে সামৰণি পৰে অনুষ্ঠানৰ আজি আমাৰ গুৰমু গাঁৱৰ চন্দামাৰী চুবুৰীত যি আমাৰ বিষ্ণু মন্দিৰ তাক আমাৰ পুনৰ নিৰ্মাণ কৰি আমি ওলাইছোঁ ওলোৱাৰ ক্ষেত্ৰত আজি আমি তাক শুভ উদ্বোধন কৰিবলৈ আমি মনস্থ কৰিছিলোঁ সেই মৰ্মে আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী ৰাখি আজি আমি অনুষ্ঠান আয়োজন কৰিছোঁ ৰাতিপুৱা আমাৰ প্ৰথমতে আমাৰ মন্দিৰৰ শুভ উদ্বোধন কৰিলোঁ তাৰপিছত আমি ধৰ্মৰ ধ্বজা উত্তোলন কৰিলোঁ তাৰপিছত আয়তী নামৰ দলক আমি আমন্ত্ৰণ জনাইছোঁ তেখেতসকলৰ দ্বাৰা বিভিন্ন নাম আমি ইয়াত পৰিৱেশন কৰা হ'ল তাৰপিছত আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ আৰু আমাৰ যি আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীত আমি আমাৰ সন্মানীয় আমাৰ শ্ৰদ্ধাৰ ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ তেখেতসকলে আমাৰ মাজত উপস্থিত হৈছেহি আৰু তেওঁলোকেও আমাক সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰি সফল কৰিছে আৰু সন্ধিয়া 7 বজাৰ পৰা আমাৰ বিশেষ আকৰ্ষণ আছিলে উৰ্বশী ৰাজবংশী নামৰ দল আৰু নিশামণি হালৰ নামৰ দল এতিয়া আমাৰ এই অনুষ্ঠানটি আমাৰ ইয়াত চলি আছে আৰু আমাৰ এই অনুষ্ঠানটোৰ আজি যি এদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠানটোত ৰাইজে আমাক যি ধৰণে সহায় সহযোগ শাৰীৰিকভাৱে মানসিকভাৱে সকলো দিশতে সহায় সহযোগ কৰিছে তাৰ কাৰণে আমি চন্দামাৰী চুবুৰীৰ তৰফৰ পৰা আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেত ইতিমধ্যে আমাৰ মাজত আহি পৰিছে আৰু আমি নিশামণি হালৈক আমন্ত্ৰণ জনাইছোঁ তেখেতো আহি পাইছে গতিকে তেখেতক আমি নাম পৰিবহণ কৰিম আমাৰ ৰাইজ উৎফুল্লিত হৈ আছে নাম চাবৰ বাবে আমাৰ যিটো মন্দিৰ এই মন্দিৰটো আমি স্থাপিত হৈছিল 1938 চনতে সেই সময়ত আমাৰ তিনু চালি আছিলে এতিয়া আমি আহি আমি ৰাজহুৱা ৰাইজৰ মানুহৰ পৰা ওচৰ পাজৰৰ চুবুৰীৰ পৰা ডনেশ্যন লৈ আৰু লগতে আমাৰ চুবুৰীৰ পইচা পাতি চান্দা পাতি তুলি আমি মন্দিৰটো প্ৰায় 20 লাখ মান টকা মানে খৰচ কৰি মন্দিৰটো নিৰ্মাণ কৰি উলিয়াইছোঁ বৰ্তমান আমাৰ মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া উপস্থিত হৈছে তেখেতক আমি নাম উদ্বোধক হিচাপে মাতিছিলোঁ তেখেত আহি আমাৰ মাজত উপস্থিত হৈ আছে আৰু আমি MLA লোকেল MLA ভৱেশ কলিতা দেৱকো মাতিছিলোঁ তেখেতৰ বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে আৰু আমাৰ MCLA ডাঙৰীয়াকো মাতিছিলোঁ পবিত্ৰ কুমাৰ বড়োদেৱক তেখেতো কিবা অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে জানক আমাৰ মাজত প্ৰাক্তন MLA অনন্ত ডেকা ইতিমধ্যে আমাৰ মাজত আহি গৈছে তেখেতক আমি বন্তি প্ৰজ্বলনৰ কাৰণে মাতিছিলোঁ বন্তি প্ৰজ্বলন কৰি তেখেতে বহুমূলীয়া ভাষণ দি বহুমূলীয়া সময় নষ্ট কৰি আমাক সন্তুষ্ট কৰি তেখেত গুচি গৈছে এতিয়া আমাৰ মাজত মহেশ্বৰ বসুমতাৰী দেৱ আছে তেখেতে আমাৰ নাম উদ্বোধন কৰিব ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম